নমস্কাৰ সাৰাংশৰ আজিৰ বিষয় আৰক্ষী নিযুক্তিৰ প্ৰশ্নকাকত কেলেংকাৰী অসম পুলিচৰ সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্তই আজি বহুখিনি কথা সংবাদ মাধ্যমৰ আগত ব্যক্ত কৰিছে আৰু লগতে তেখেতে বিচাৰিছে সংবাদ মাধ্যমৰ সহায় সংবাদ মাধ্যম নিশ্চয় আৰক্ষীক সহায় কৰিবলৈ সকলো দিশৰ পৰাই প্ৰস্তুত আজি দিনটোত বঙাইগাঁও বৰপেটা আৰু চিৰাঙত মুঠ 5 কোটি টকা উদ্ধাৰ কৰা হৈছে 5 কোটি নগদ ধন এই এসআই নিযুক্তিৰ ক্ষেত্ৰত লেনদেন হোৱা বুলি আৰক্ষীয়ে সন্দেহ কৰিছে গ্ৰাফিক্সত চকু ৰাখিব প্ৰশ্নকাকত শৃংখলটোৰ তৃতীয় শৃংখলটো ধৰা পৰিবলৈ এতিয়াও বাকি প্ৰশ্নৰ কাকত প্ৰথম শৃংখলটোৰ নেতা হৈছে দিবন ডেকা দ্বিতীয় শৃংখলটোৰ নায়ক হৈছে পি.কে. দত্ত আৰু তৃতীয় শৃংখলৰ নেতাজন কোন এই প্ৰথম শৃংখল দ্বিতীয় শৃংখল আৰু তৃতীয় শৃংখল এই তিনিটা শৃংখলৰ দুটা শৃংখলৰ নেতা দুজন ইতিমধ্যে ধৰা পৰিছে কিন্তু তৃতীয় শৃংখলটো কোনে চলাইছিল এই কথা জানিবলৈ আমি প্ৰথম দুটা শৃংখল এবাৰ চাই লওঁ আহক গ্ৰাফিক্সৰ আপোনালোকে দেখি থাকিব প্ৰথম শৃংখল এইটো দিবন ডেকা শৃংখল অজ্ঞাত উৎসৰ পৰা অৰ্থাৎ প্ৰশ্নকাকত সংগ্ৰহ কৰিছে দিবন ডেকাৰ হাতত প্ৰশ্নকাকত ধন লোৱা প্ৰাৰ্থীৰ তেওঁ প্ৰাৰম্ভিক পৰীক্ষা পাতিছে আৰু তাৰ পাছত গৌতম মেছে দিবন ডেকাৰ পৰা প্ৰশ্নকাকত পাইছে গৌতম মেছে প্ৰদীপ কুমাৰলৈ হোৱাটছআপ যোগে প্ৰশ্নকাকত পঠাইছে আৰু প্ৰদীপ কুমাৰে দিবন ডেকা আৰু গৌতম মেছ দুয়োজনকে কাৰ্যালয়লৈ মাতি আনিছে 20 ছেপ্টেম্বৰৰ দিনা আৰু 20 ছেপ্টেম্বৰৰ দিনা সন্ধিয়া 7:30 বজাত সিআইডিৰ জিম্মাত দিবন ডেকা আৰু গৌতম মেছক গতাই দিয়াৰ পিছত দুয়োজনকে সিআইডিয়ে কিবা অজ্ঞাত কাৰণত এৰি দিলে আৰু ইয়াৰ পিছত দিবন ডেকাক পুনৰ গ্ৰেপ্তাৰ কৰে তেওঁ আত্মসমৰ্পণ কৰিছে তাৰ পিছত তেওঁ গ্ৰেপ্তাৰ কৰা হৈছে কিন্তু গৌতম মেছ আজিও পলাতক দ্বিতীয়টো শৃংখল পি.কে. দত্ত প্ৰশান্ত কুমাৰ দত্ত ডিআইজি প্ৰাক্তন ডিআইজি প্ৰশান্ত কুমাৰ দত্তৰ নেতৃত্বাধীন শৃংখল অজ্ঞাত উৎসৰ পৰা প্ৰশ্নকাকত দত্তৰ হাতলৈ আহিছে প্ৰশ্নকাকত প্ৰশান্ত দত্তৰ হাতত পৰাৰ পিছত তেওঁ বহুতো প্ৰাৰ্থীক তেওঁ এই প্ৰশ্নকাকত বিক্ৰী কৰিছিল তাৰ ভিতৰত হীৰক জ্যোতি বৰুৱা নামৰ এজন যুৱকক তেওঁ এই প্ৰশ্নকাকত বিক্ৰী কৰিছিল বন্দবস্তি হৈছিল 10 লাখ টকাত তাৰে 6 লাখ টকা আগধন লোৱা বুলি হীৰক জ্যোতিয়ে স্বীকাৰ কৰিছে হীৰক জ্যোতিয়ে কিবা অজ্ঞাত কাৰণত গোলাঘাটৰ কোনোবা এজন চক্ৰৱৰ্তীক এই প্ৰশ্নকাকতৰ তথ্য দিয়ে আৰু গোলাঘাটৰ সেই প্ৰশ্নকাকতৰ তথ্য পোৱা চক্ৰৱৰ্তীজনে আৰক্ষীক এই তথ্য দিয়াৰ পিছত হীৰক জ্যোতিক গ্ৰেপ্তাৰ কৰা হয় হীৰক জ্যোতিয়ে আৰক্ষীৰ আগত এই কথা স্বীকাৰ কৰে যে গণেশগুৰিৰ থেংক ইউ লজত তেওঁ প্ৰাৰম্ভিক পৰীক্ষা দিয়া বুলি তেওঁ স্বীকাৰ কৰিছে এতিয়া আমি আহোঁ আন এটা ভিডিঅ' যিটো ভিডিঅ' আপোনালোকে আগতেও দেখিছে সৰু এটা ক্লিপিং প্ৰাক্তন সাংসদ আৰ.পি. শৰ্মা এই ভিডিঅ'টোত কেইটামান গুৰুত্বপূৰ্ণ তথ্য আছে সেইবাবে মই বাৰম্বাৰ ইয়াক বজাব খুজিছোঁ প্ৰাঞ্জল বৰুৱা ফটো মৰ্তাত আছে মই হোৱাটছআপত পঠাই দিওঁ হোৱাটছআপত আছে মোৰ 2 নম্বৰ হ'ল কৌশিক চৰকাৰ কলিকতাৰ হয় থাকে 6 মাহতে প্ৰায় একেলগে থাকে চবে 3 নম্বৰ হ'ল গৌতম মেছ তেওঁ তাতে থাকে ঘৰ ইয়াতো ফুলবাৰীতো আছে 4 নম্বৰ হ'ল হিৰণ্য কুমাৰ গায়ন নগাঁৱৰ হয় তেওঁ RSS শাখাও এটেণ্ড কৰা দেখিছোঁ ফটো মৰ্তাত আছে RSS শাখা আৰু ফটো আছে চবত ফটো দেখাই দিম তাৰপিছত আছে আপোনাৰ দিবন ডেকা ৰৌবৰ আলী নহয় তেওঁ এটা কালেক্টৰ বা দালালি কৰিছিলে প্ৰাঞ্জল বৰুৱা চবৰে হৈ আৰু পি.কে. দত্ত তেওঁ হ'ল ডাঙৰ মাছ আৰু এইবিলাকৰ মাজত আছে আপোনাৰ প্ৰদীপ কুমাৰ যিজনে এই ডকুমেণ্ট আছে চাব প্ৰাঞ্জল বৰুৱা কোম্পানী আগতে ব্লু মুন বুলি আছিলে এইটো হাইকোৰ্টে ৰিপ্ৰিমেণ্ট হোৱাৰ পিছত আসাম চৰকাৰে কিবা কাম বন্ধ কৰি দিলে বেন কৰি দিলে তাৰপিছত তেওঁলোকে খুলিলে আকৌ এটা একেলগে মিলি আপনার অক্ষয় টেলিকমিউনিকেশন আর একেলগে আছে আকৌ এম টেক
এমটেক কন্ট্রাক্ট প্রাইভেট লিমিটেড এই দুইটা কোম্পানীৰ আপোনাৰ 2015 চনৰ পৰা কাম লৈ আছে RP শৰ্মা প্ৰাক্তন বিজেপিৰ সাংসদ তেখেতৰ অভিযোগ অত্যন্ত গুৰুতৰ তেখেতে কৈছে যে ব্লু মুন নামৰ এটা প্ৰতিষ্ঠান আছিল আৰু এই ব্লু মুনে পৰীক্ষা চলাইছিল এই ব্লু মুন বদনামী হৈ যোৱাৰ পিছত তেওঁলোকৰ বহু কেলেংকাৰী পোহৰলৈ অহাৰ পিছত অসম চৰকাৰে তেওঁলোকক ব্লেকলিষ্টেড কৰে আৰু তাৰ পাছত তেওঁলোকে এই অক্ষয় টেলিকমিউনিকেশ্যন আৰু এমেইনটেক কনচালটেন্সিৰ নামত এই পৰীক্ষাবোৰ পাতি আহিছে আহক গ্ৰাফিক্সত চকু ৰাখিব RP শৰ্মাৰ মতে যিটো তৃতীয় শৃংখলৰ কথা কৈছে সেই তৃতীয় শৃংখলটোৱে হৈছে মূল শৃংখল এই তৃতীয় শৃংখলৰ নেতাজন হৈছে প্ৰাঞ্জল বৰুৱা আৰু এই প্ৰাঞ্জল বৰুৱাক পুলিচে আজি পৰ্যন্ত জেৰা কৰা নাই মই মাননীয় ডিজিপি ডাঙৰীয়াক এইখিনি সহায় কৰি দিছোঁ তেখেতে সংবাদ মাধ্যমৰ সহায় বিচাৰিছিল আচ্ছা পৰীক্ষা পৰিচালনাৰ দায়িত্বত আছিল দুটা প্ৰতিষ্ঠান SI পৰীক্ষাৰ প্ৰথমটো আছিল অক্ষয় টেলিকমিউনিকেশ্যন অক্ষয় টেলিকমৰ নেতৃত্বত আছিল বঙাইগাঁৱৰ অক্ষয় চান বৈদ্য আপোনালোকে ছবিত দেখিছে আৰু তেওঁৰ পাৰ্টনাৰ আছিল প্ৰাঞ্জল বৰুৱা দ্বিতীয়টো পৰীক্ষা পৰিচালনা কৰাৰ প্ৰতিষ্ঠান হৈছে এমেইনটেক কনচালটেন্সি এমেইনটেক কনচালটেন্সিৰ নেতৃত্বত আছে প্ৰাঞ্জল বৰুৱা আৰু তেওঁৰ লগত আছে অন্যান্য কেইবাজনো আছে কিন্তু আৰক্ষীয়ে অন্যান্যসকলক আটক কৰিছে কিন্তু প্ৰাঞ্জল বৰুৱাৰ সন্ধান আৰক্ষীয়ে আজিও পোৱা নাই বা তেওঁক জেৰা কৰিব বিচাৰিছেনে নাই এই কথাও জনা নাযায় প্ৰাঞ্জল বৰুৱাক গ্ৰেপ্তাৰ কৰিলে বহুতো ৰৌবৰালি জালত পৰিব বুলি RP শৰ্মাই অভিযোগ কৰিছে এইটো মোৰ অভিযোগ নহয় ৰাজনৈতিক ব্যক্তিক সুৰক্ষা দিয়াৰ বাবে প্ৰাঞ্জল বৰুৱাক মুক্ত কৰি ৰখা হৈছে বুলি অভিযোগ উঠিছে RP শৰ্মাৰ মতে প্ৰাঞ্জল বৰুৱাৰ হৈ ধন সংগ্ৰহ কৰিছিল কলিকতাৰ কোনোবা এজন কৌশিক চৰকাৰ যিজন পাঞ্জাবাৰীত থাকে বুলি তেওঁ কয় আনহাতে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ RSSৰ নেতা আপোনালোকে ছবিত দেখিছে হিৰণ্য গায়ন এই হিৰণ্য গায়নকো কিন্তু এতিয়া আজি পৰ্যন্ত জেৰা কৰা হোৱা নাই তেওঁ প্ৰাঞ্জল বৰুৱাৰ হৈ দিবন ডেকাৰ দৰে ধন সংগ্ৰহ কৰা প্ৰাৰ্থী গোটোৱা কামত ব্যস্ত আছিল বুলি RP শৰ্মাই অভিযোগ কৰিছে আৰু কৌশিক চৰকাৰ আৰু হিৰণ্য গায়ন এই দুয়োজনকে আজি পৰ্যন্ত জেৰাৰ কোনো নামগুণ নাই আনহাতে তদন্তৰ প্ৰথম পৰ্যায়তে এপলো হস্পিটেলৰ কৰ্মচাৰীয়ে অপাৰেট কৰা কম্পিউটাৰত যিটো তেওঁলোকে আউটসোৰ্সিং কৰিছিল সেই কম্পিউটাৰত 42 জন প্ৰাৰ্থীৰ তালিকা ওলাইছিল এই 42 জন প্ৰাৰ্থীৰ পৰা ধন সংগ্ৰহৰ প্ৰমাণ উক্ত তালিকাখনতে আছে তেওঁলোকৰ নামৰ বিপৰীতে ধনৰ পৰিমাণো লিখা আছিল বুলি আমি জানিব পাৰিছিলো এই প্ৰাৰ্থীসকলক প্ৰকৃততে জেৰা কৰা হৈছেনে এই প্ৰাৰ্থীসকলে কাক ধন দিছিল কোনে তেওঁলোকৰ লগত যোগাযোগ ৰাখিছিল আৰু কোনোবা প্ৰাৰ্থীৰ কিবা ৰাজনৈতিক পৰিচয় আছে নেকি সেইটো অত্যন্ত গুৰুত্বপূৰ্ণ কাৰণ ৰিপুন বৰা কংগ্ৰেছৰ নেতা তেওঁ অভিযোগ কৰিছিল যে RSSৰ মানুহক পুলিচত নিয়োগ কৰাৰ উদ্দেশ্যে এই গোটেই ব্যৱস্থাটো কৰা হৈছিল সেইটো সঁচা নে মিছা মই নাজানো কিন্তু প্ৰাৰ্থীসকল পৰীক্ষা কৰিলে তাৰ সঁচা মিছা ওলাই যাব যদি প্ৰাৰ্থীসকলক পৰীক্ষা কৰা হয় তেওঁলোকৰ পলিটিক্যাল বেকগ্ৰাউণ্ড ৰাজনৈতিক পৰিচয় যদি তদন্ত কৰা হয় তেনেহলে ৰিপুন বৰা মিছা প্ৰমাণিত হোৱাৰ সম্ভাৱনা আছে গতিকে এই তদন্ত হোৱাটো অত্যন্ত জৰুৰী আজি ডিজিপি ভাস্কৰ জ্যোতি মহন্ত ডাঙৰীয়াই জনাইছে যে 5টা গোচৰ ৰুজু কৰা হৈছে আৰু 43 জনক গ্ৰেপ্তাৰ কৰা হৈছে দুজন প্ৰাৰ্থীৰ স্বীকাৰোক্তিৰ ভিত্তিত বেজেৰাৰ বিজেপি নেতা জিন্তু ডেকাৰ ঘৰত তালাচী চলোৱা হৈছে এতিয়া এই জিন্তু ডেকাৰ ঘৰত তালাচী চলিছে আৰু কিন্তু দুজন প্ৰাৰ্থীৰ স্বীকাৰোক্তিৰ ভিত্তিত বাকিসকল কোন গণেশগুৰিৰ থ্যাংক ইউ লজত প্ৰশিক্ষণ লোৱা প্ৰাৰ্থীক গ্ৰেপ্তাৰ কৰা হৈছে নে নাই তেওঁলোকক জেৰা কৰা হৈছে নে নাই এই কথা আমি এতিয়াও জানিব পৰা নাই ইতিমধ্যে আপোনালোকে গম পাইছে যে অক্ষয় কমিউনিকেশ্যনৰ লগত জড়িত শৃংখলটো লাহে লাহে ধৰা পৰিছে এই এমেইনটেক সম্পৰ্কত কিন্তু আৰক্ষীৰ নীৰৱতা ৰহস্যজনক
এমেইনটেক সম্পৰ্কত কিন্তু আৰক্ষীয়ে এতিয়ালৈকে একো তথ্য কাকো সদৰি কৰা নাই জেৰা কৰা হৈছে নাই এইটোও জনা হোৱা নাই অক্ষয় টেলিকমিউনিকেশ্যনৰ স্বত্বাধিকাৰী অক্ষয় চান্দ বৈদ্য বা আখিয়া চান্দ বুলি যাক জনা যায় বঙাইগাঁৱত তেওঁক গ্ৰেপ্তাৰ কৰা হৈছে কিন্তু অক্ষয় চান্দৰ পাৰ্টনাৰ যিজন ব্যৱসায়িক সহযোগী প্ৰাঞ্জল বৰুৱাক কিন্তু এতিয়াও গ্ৰেপ্তাৰ কৰা হোৱা নাই অক্ষয় চান্দৰ লগত জড়িত ৰুবুল আৰু সৰোজ আপোনালোকে ছবিত দেখিছে ৰুবুল হাজৰিকা আৰু সৰোজ শৰ্মাক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে কিন্তু এমেইনটেকৰ কাকো গ্ৰেপ্তাৰ কৰা হোৱা নাই ৰুবুল আৰু সৰোজক ৰুবুল আলী হাজৰিকা আৰু সৰোজ শৰ্মাক দিয়া হৈছিল প্ৰশ্ন কাকত ছপা কৰাৰ দায়িত্ব খুব গুৰুত্বপূৰ্ণ দায়িত্ব তেওঁলোক আছিল প্ৰশ্ন কাকত ছপা কৰাৰ দায়িত্ব এই দায়িত্ব কোনে দিছিলে এই দায়িত্ব অক্ষয় টেলিকমিউনিকেশ্যনৰ ফালৰ পৰা দিয়া হৈছিল নে অসম পুলিচৰ নিযুক্তি বোৰ্ডৰ ফালৰ পৰা দিয়া হৈছিল এই কথা স্পষ্ট হ'ব লাগিব প্ৰশ্ন কাকত প্ৰস্তুতিৰ পৰা ছপা হোৱালৈকে ইয়াৰ জিম্মাদাৰ কিন্তু আছিল নিযুক্তি বোৰ্ডৰ অধ্যক্ষ প্ৰদীপ কুমাৰৰ কথাখিনি অত্যন্ত গুৰুত্বপূৰ্ণ এটা সৰু ভিডিঅ' ক্লিপিং মই আপোনালোকক বাৰম্বাৰ বাৰে দেখুৱাই আছোঁ এইবাৰো আকৌ এবাৰ প্ৰদীপ কুমাৰৰ সেই সৰু ভিডিঅ' ক্লিপিংটো এবাৰ চাই লওঁ আহক য'ত আপুনি পাব বহু তথ্যৰ সম্ভাৰ আছে ক'ত ক'লে মই আমি গাঁৱত আছোঁ তুমি ইমিডিয়েটলি ইয়াতে আহিব লাগে মই ইয়াতে মই ক'লো তোমাক কোনে দিলে ক'লে এজন কোনোবা ডেকাজনী মানুহৰ নাম দিছে দিবৰ ডেকা গুৱাহাটীতে আছে মাতিব পাৰে মাতিলে দুইজন আহি গ'ল মই দিবনক সুধিলোঁ দিবন বৰাক কি ক'ৰ পৰা পাইছিলে সি এজন কোনোবা নতুন নাম ক'লে ইতিমধ্যে মই দুইজনক লৈ CID অফিচত গৈছে মই FIR দিলোঁ মই আছিলোঁ ৰাতি 8টালৈকে CID তেতিয়ালৈকে এৰি দিয়া নাছিলে তুমি আছে ক'ত প্ৰদীপ কুমাৰে যি দিনটোৰ কথা ব্যাখ্যা কৰিছে সেইদিনা আছিল 20 ছেপ্টেম্বৰ পৰীক্ষাৰ দিন 20 ছেপ্টেম্বৰৰ দিনা 11:40 তেওঁ এটা হোৱাটছআপ পালে 12 বজাৰ পৰা পৰীক্ষা হোৱা কথা আছিল 11:40 পোৱা হোৱাটছআপটোত তেওঁ সোধা হ'ল যে এখন প্ৰশ্ন কাকত পাইছোঁ এই প্ৰশ্ন কাকতখন পুলিচ নিযুক্তিৰ প্ৰশ্ন কাকত হয়নে নহয় তেওঁ পৰীক্ষা কৰি চালে আৰু মূল প্ৰশ্ন কাকতৰ লগত তুলনা কৰি চালে যে দুয়োখন হুবহু একে লগে লগে তেওঁ মুখ্যমন্ত্ৰীক জনালে কাৰণ যেহেতু মুখ্যমন্ত্ৰী গৃহ বিভাগৰ দায়িত্বত আছে আৰু লগে লগে তেওঁ সকলো SP লৈ খবৰ পঠালে যে এই প্ৰশ্ন কাকত আৰু বিলি নকৰিব প্ৰশ্ন কাকত ফাদিল হৈ গৈছে ইতিমধ্যে যিজন ব্যক্তিয়ে তেওঁলৈ প্ৰশ্ন কাকত পঠাইছিল তেওঁৰ নাম হ'ল গৌতম মেছ যিজন গৌতম মেছৰ কথা RP শৰ্মাই তেওঁৰ ভিডিঅ'টোত মূল কেলেংকাৰীৰ নায়কসকলৰ ভিতৰত এজন বুলি ব্যক্ত কৰিছে গৌতম মেছে এই প্ৰশ্ন কাকত তেওঁলৈ দিছিল আৰু গৌতম মেছক তেওঁ মাতি পঠালত তেওঁ ক'লে গৌতম মেছে ক'লে যে তেওঁ প্ৰশ্ন কাকত দিবন ডেকাৰ পৰা পাইছে কিন্তু দিবন ডেকাই কাৰ পৰা পাইছিলে এই কথাটো প্ৰদীপ কুমাৰে পাহৰি গ'ল আজি পৰ্যন্ত সকলোৱে পাহৰি আছে দিবন ডেকাই প্ৰশ্ন কাকত ক'ৰ পৰা পাইছিল প্ৰদীপ কুমাৰে পাহৰিলে প্ৰদীপ কুমাৰক যিজন গৌতম মেছে প্ৰশ্ন কাকত দিছিল তেওঁক আৰক্ষীয়ে হাততে পায় 7:30 বজাত যেতিয়া FIR সহ তেওঁক হাততে পাইছিল তেওঁক মুকলাই দিলে গৌতম মেছ আৰু তৃতীয় শৃংখলৰ নায়ক বুলি আমি যাক অভিহিত কৰিছোঁ গৌতম মেছ আৰু প্ৰাঞ্জল বৰুৱা তৃতীয় শৃংখলৰ নায়ক দুয়োটা একেটা শৃংখলত আছে বুলি RP শৰ্মাৰ বক্তব্যৰ পৰা স্পষ্ট হৈ পৰিছে আনহাতে এটা বৰ ইণ্টাৰেষ্টিং তথ্য আমাৰ হাতত পৰিছে সেইটো হ'ল যে ৰুবুল আলী হাজৰিকা যিজনক প্ৰশ্ন কাকত ছপোৱাৰ দায়িত্ব দিয়া হৈছিল সৰোজ শৰ্মাৰ লগত একেলগে সেই ৰুবুল আলী হাজৰিকাৰ লগত প্ৰদীপ কুমাৰৰ এটা অদ্ভুত ধৰণৰ সম্পৰ্ক আছে এই সম্পৰ্কটো কিন্তু বন্ধুত্বৰ সম্পৰ্ক নাছিল ইতিহাসত কিন্তু ই বন্ধুত্বৰ সম্পৰ্ক নাছিল 2014 চনত নিযুক্তি বোৰ্ডৰ অধ্যক্ষৰ দায়িত্ব পাইছিল প্ৰদীপ কুমাৰে ইয়াৰ পিছত প্ৰদীপ কুমাৰৰ কাৰ্যকাল দুবাৰ বৃদ্ধি কৰা হয় প্ৰথমবাৰ যেতিয়া কাৰ্যকাল বৃদ্ধি কৰা হ'ল তেতিয়া প্ৰদীপ কুমাৰৰ এই কাৰ্যকাল বৃদ্ধিৰ বিৰুদ্ধে এটা গোচৰ তৰিছিল আৰু এই গোচৰটো কোনে তৰিছিল এই গোচৰটো তৰিছিল ৰুবুল আলী হাজৰিকাই
সেইজন ৰুবুল আলী হাজৰিকাকে কিন্তু প্ৰশ্ন কাকত ছপা কৰাৰ দায়িত্ব দিয়া হৈছে এতিয়া সন্দেহ হৈছে যে ৰুবুল আলী হাজৰিকাৰ লগত প্ৰদীপ কুমাৰৰ এই হেট এণ্ড লাভ ৰিলেশ্যনটো কেনেকৈ এফালেদি গোচৰ ৰুজু কৰিছিল 3 বছৰৰ আগত আৰু আজিৰ তাৰিখত তেওঁকে প্ৰশ্ন কাকত ছপোৱাৰ দায়িত্ব প্ৰাঞ্জল বৰুৱাক জেৰা কৰিলে সকলোখিনি স্পষ্ট হৈ পৰিব লগতে মই ভাবোঁ অভিযোগকাৰী ৰামপ্ৰসাদ শৰ্মাকো এবাৰ পুলিচে সোধা উচিত হ'ব তেখেতে ইমানবোৰ তথ্য ক'ৰ পৰা পালে সাৰাংশ ইমানতে সামৰিছোঁ নমস্কাৰ